বিশাল আকাৰৰ এই অজগৰ সাপজনীয়ে থোপা পাতি পৰা তাইৰ কণীখিনি মেৰিয়াই ধৰি সুৰক্ষা প্ৰদান কৰি আছে। ডাঙৰ জলাশয় এখনৰ পাৰতে থকা জনবসতিপূৰ্ণ অঞ্চল এটাৰ এক সুৰক্ষিত স্থান এই কাৰ্যৰ বাবে তাই নিৰ্বাচিত কৰিছে। এনে অঞ্চলবিলাকত উপলব্ধ খাদ্যৰ বাবে পোৱালীবিলাক নিৰাপদে ডাঙৰ দীঘল হ'বলৈ এক ভাল সুযোগো লাভ কৰে। ইয়াৰ বিপৰীতে জনসমাগমৰ প্ৰভাৱ নপৰা প্ৰাকৃতিক আৱাসভূমিবিলাকত ইহঁতৰ কণী বা পোৱালীবিলাকৰ শত্ৰু যথেষ্ট বেছি। কণী সুৰক্ষিত ৰখাৰ দায়িত্ব পোৱালী জগাৰ আগমুহূৰ্তলৈকেহে অজগৰ সাপে পালন কৰে। এটা দুটাকৈ কণীৰ পৰা বাহিৰ হৈ অহা পোৱালীবিলাকে নিজ ইচ্ছা অনুসৰি উপযুক্ত স্থানৰ সন্ধানত গতি কৰিছে। কিছুমানে প্ৰৱেশ কৰিছে এন্দুৰ নিগনি আদিৰ গাঁতত বা গছৰ ধুন্দত। মাতৃয়ে নিৰ্বাচিত কৰি যোৱা স্থানৰ ভিত্তিতে কিছুমান পোৱালী সাপে শত্ৰুৰ পৰা আঁৰত থাকি ডাঙৰ দীঘল হোৱাৰ প্ৰাৰম্ভিক সুবিধাখিনি সহজেই লাভ কৰিব পাৰিব।